লাখ লাখ টকা ৰাজহ দি আমন্ত্ৰণ লোৱা বালি মহলৰ বিৰুদ্ধে ষড়যন্ত্ৰ, অবৈধ আৰু চোৰাং বালি খননৰ বিৰুদ্ধে নিমাত। যোৰহাটৰ ভোগদৈ নৈখনত যিমানকেইটা বৈধ বালিৰ মহল আছে তাৰ বহুগুণ বেছি অবৈধ আৰু চোৰাং খনন চলি আছে। স্বাভাৱিকতে এনে চোৰাং খনন চলি থাকিলে এছামৰ পকেট গৰম হয়। আজি যোৰহাটৰ ভোগদৈ নৈৰ মূৰমূৰীয়া বালি মহলৰ গৰাকীৰ হৈ এক সংবাদমেলত কিছু তথ্য ব্যক্ত কৰে অধিবক্তা দিব্যাজ্যোতি শইকীয়াই। তেওঁ উল্লেখ কৰে যে একাংশ সংবাদ মাধ্যমে এই স্থানত হোৱা বালিৰ খনন অবৈধ বুলি মিছা বাতৰি প্ৰচাৰ কৰিছে। অসম চৰকাৰৰ বন বিভাগ, পৰিৱেশ বিভাগ, জলসম্পদ বিভাগ আদিৰ প্ৰয়োজনীয় অনুমতি লোৱা হৈছে, যাৰ বিনিময়ত চৰকাৰক লাখ লাখ টকাৰ ৰাজহ দিয়া হৈছে। ইফালে এই মহল ৰঞ্জন নেওগ নামৰ যুৱকজনৰ নামত আছে যদিও মিছাকৈ ৰঞ্জন তাছা, পৱনজিৎ শইকীয়া আৰু কাজিৰঙাৰ সাংসদজনক টানি অনা দেখা গৈছে। আনহাতে ৰঞ্জন তাছাৰ কিশোৰী কন্যাৰ ফটো পৰ্যন্ত দেখুৱাই দিয়া হৈছে। ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কাম হাতত লোৱা হৈছে বুলিও অধিবক্তাগৰাকীয়ে উল্লেখ কৰে। ইফালে ভোগদৈ নৈত এজন যুৱকৰ সলিল সমাধি হৈছিল আৰু বালি মহলৰ গাঁতত পৰি মৃত্যু হোৱা বুলি একাংশই অভিযোগ কৰিছে। ইয়াৰ বিপৰীতে অধিবক্তাগৰাকীয়ে কয় যে যুৱকজনৰ সলিল সমাধি ঘটা স্থান মহলৰ এলেকাত নহয়। ভোগদৈ ঢল এইকেইদিন বৃদ্ধি পাইছিল আৰু কেইবাজনো লোকৰ ভোগদৈ নৈত সলিল সমাধি ঘটিছিল। বালি লাগে, সেই বালি যোনে বালি ছাপ্লাই দিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰাৰ লগে লগে সেই ৱৰ্ক অৰ্ডাৰ লৈ পেলাই বালি মহল এটাৰ কাৰণে আমাৰ ফৰেষ্টৰ ওচৰলৈ যাব লগা হয়, ফৰেষ্ট বিভাগলৈ তালৈ যায় আৰু তেওঁলোকৰ অনুমতি সাপেক্ষেহে আচলতে তাৰপিছত তেওঁলোকে যেতিয়া এখন অনুমতি দিয়ে আপোনালোকে এইটো আমাৰ কি কয় মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট চেঞ্জত তালৈ যায়। গতিকে তাত যায়, তাত এটা ৰাজহ মানে চৰকাৰী টেক্স দিয়া হয়, তাত দিয়া হয়। তাত দিয়াৰ পিছত তেওঁলোকে যেতিয়া পাৰ্মিট দিয়ে আকৌ বালি মহলৰ কাৰণে বন বিভাগত বহুত টকা জমা দিব লাগে। আচলতে সেইটো 3 হেক্টৰৰ তলত হ'লে আমি এটা প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পইচা দিব লগা হয়। সেইবোৰ চৰকাৰক পইচা জমা দিয়া থাকে। তাৰ উপৰি যিটো আমি কোৱা হৈছে যে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট, তাতো আমি এটা ৰাজহ জমা দি পেলাই ল'ব লগা হয়। তাৰোপৰিও যিটো আমাৰ জলসঞ্চন বিভাগ আছে তেওঁলোকৰ তাতো আমি এটা ৰাজহ দি আমি এটা অনুমতি ল'ব লাগে। তাৰ উপৰিও এনভাইৰনমেণ্টৰ পৰা ল'ব লাগে। সেইবোৰ চবতে এটা ৰাজহ দিয়া থাকে। সেইটো কিয় দিয়া থাকে আমি এটা কথা কওঁ হা। এতিয়া আমি যেতিয়া গাড়ী এখন কিনো, গাড়ীখন কিনিলে আমি আজিকালি টেক্সটো আমি গাড়ীখনৰ তাতে লৈ টেক্স দিওঁ। টেক্সটো দিওঁ আগতে এনভাইৰনমেণ্টৰ চাৰ্টিফিকেট লওঁ, তাৰ লগত টেক্স আগতেই দি থোৱা আছে। আমি চৰকাৰী টেক্স আগতেই দি থোৱা থাকে। গতিকে সেই বস্তুবিলাকো আচলতে জানি শুনি আমি যদি ভালকৈ এটা বাতৰি কৰোঁ কাৰো দুখ পাবলগীয়া নহয়। কোনো এজন ব্যক্তিয়ে এতিয়া সেই যিগৰাকী সৰু ছোৱালী এজনী ফটো ওলাইছে, তাই স্কুলৰ লগৰ ছোৱালীয়ে সুধিছে পাপা ইমান বেয়া কথা এনেকুৱা ধৰণৰ কথা কৈ মোৰ ফটো ওলাইছে। সেই ছোৱালীজনী মানসিকভাৱে ভাগি পৰিছে। তাৰ বাবে দায়ী কোন? তাৰ বাবে নিশ্চয়কৈ এনেকুৱা ধৰণৰ ভুৱা সংবাদ প্ৰচাৰ কৰা ব্যক্তিজনেইতো দায়ী। সেই কথাবোৰ আমি আচলতে আমি যিহেতু সামাজিকভাৱে আছোঁ সেই কথাবোৰ চোৱাৰ দায়িত্ব আমাৰ সকলোৰে আছে। মই সেইখিনিকে আপোনালোকক কৈছোঁ আৰু বিষয়ক যদি কিবা সুধিব বিচাৰে নিশ্চয়কৈ আপোনালোকে মোক সুধিব পাৰিব। সজ্জনক সাঙুৰা হৈছে। তেওঁ সেই বালি মহলৰ চিত্তৰঞ্জন মানে নেওগৰ লগত নহয় জানো, আমাৰ তেখেতৰ লগত কোনো দূৰদৰ্শী সম্পৰ্ক নাই। তেওঁ কিয় সাঙুৰা হৈছে সেইটো এটা প্ৰশ্ন উঠি যায়। তাৰোপৰিও তেওঁৰ পৰিয়ালৰ কিছু লোককো বা তেওঁৰ কোনোবা এজন তাছা বুলি লিখা টাইটেল থকা মানুহ এজনকো তেওঁলোকৰ লগত সাঙুৰা হৈ যায়। সেই বস্তুবোৰ তথ্য থাকিলে নিশ্চয়কৈ আপোনালোকে সাঙুৰিব পাৰে। যদি তথ্য নথকাকৈ সাঙুৰে সেইটো আচলতে এটা ডিফেমেশ্যন কেছো হ'ব পাৰে, ক্ৰিমিনেল ডিফেমেশ্যনো হ'ব পাৰে, বহুত কেছ হ'ব পাৰে। গতিকে সেই বস্তুবোৰ নহ'লে ভাল। আৰু মই এতিয়া জনাত মই এজন ৰঞ্জন তাছা আমি লিখিয়ে দিছোঁ, তেখেতৰ সৰু ছোৱালীজনী, মই কৈছোঁ যে মাইনৰ ছোৱালীজনী, সেই সৰু ছোৱালীজনী ফটোটো আহি যোৱাৰ কাৰণে তেওঁ মানসিকভাৱে ভাগি পৰিছে। সেইটো এটা ডাঙৰ কথা হৈছে। এনেকুৱা ঘটনাবোৰ যাতে নহয়। আৰু ৰঞ্জন তাছাৰ এই বালি মহলটোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নায়েই। আপোনালোকে তাৰ বাবে যিকোনো তথ্য যদি বিচাৰি চাই, কাৰণ এতিয়া তথ্য RTIৰ যুগ,
RTI কৰিব পাৰে, তথ্য বিচাৰ আবেদন কৰিব পাৰে, মানে যিখন তথ্য জনাৰ অধিকাৰ আইন 2005ত তাৰ আণ্ডাৰটো কৰিব পাৰে। আপুনি কোনো তথ্য আপোনালোকে ৰঞ্জন তাছা বা কাজিৰঙাৰ সাংসদজনৰ কাৰো লগতে আপুনি এইবিলাক বস্তু জড়িত একো কাগজেই নাপায়। গতিকে মই এটা অনুৰোধ কৰিছোঁ আমাৰ বালিমহলৰ ব্যক্তিসকলৰ হৈ, তথ্য লৈ যদি বাতৰি প্ৰকাশ কৰে সকলোৰ কাৰণে মংগল, সমাজৰ কাৰণে এটা ইতিবাচক বাৰ্তা যাব। আচলতে এইখিনি কথাখিনি বুলিয়ে ক'ব লাগিব। তেখেতসকলক কৈ পেলাই মই কথা পাতিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ এখন প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছে, চাগে আপোনালোকে পাইছে নিশ্চয়, নহয় জানো? হয়, যদি প্ৰয়োজন বোধ কৰে মই পঢ়ি দিবলৈও ৰাজি আছোঁ। যদি পঢ়িব নালাগে মই এনেকৈ যদি হৈ যায় অকণমান কথাটো বিষয়টো আপোনালোকে চাগে অকণমান গম পাইছেই কি বিষয়ত আমি আচলতে এইখন প্ৰেছ মিট পাতিব লগা হৈছে। মই অকণমান তথাপি পঢ়ি দিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আপোনালোকক কেইটামান বিষয়ৰ অৱগত কৰাৰ বাবে এই সংবাদমেলৰ আয়োজন কৰা হৈছে। বিগত কেইদিনমান একাংশ, সকলো নহয়, আমি একাংশ বুলিয়ে কৈছোঁ, ভোগদৈ নদীৰ মূৰমূৰীয়া বালিমহলৰ সম্পৰ্কত বিভিন্ন বাতৰি প্ৰচাৰ হৈ আহিছে। লগতে নৈত ডুবি এজন যুৱকৰ মৃত্যু হোৱা বুলিও বালিমহলৰ লগত সাঙুৰি বাতৰি কৰাৰ লগতে কোনো সংগঠনে ইয়াক লৈ প্ৰতিবাদো কৰিছে। এই সম্পৰ্কত আমি কেইটামান কথা স্পষ্ট কৰি দিব খুজিছোঁ। প্ৰথম কথা হ'ল, বালি খননৰ অনুমতি সম্পূৰ্ণ চৰকাৰী নীতি মতে লোৱা হৈছে। বন বিভাগক নিৰ্দিষ্ট ৰাজহ সময়ে সময়ে জমা কৰা হৈছে। মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ বিভাগৰ অনুমতি লৈ যিখন EC বুলি কোৱা হয় সেইখন লোৱা হৈছে। আমি তাত আইডেণ্টিফিকেশ্যন নম্বৰটো দিছোঁ, EC 25C01S5223827N এইখন লোৱা হৈছে আৰু অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ পৰা অনুমতি লাভ কৰা হৈছে আৰু পাৰ্মিট নম্বৰ হৈছে 9221300826। এই তথ্যখিনিৰ পাছত কেনেকৈ অবৈধ বুলি কোৱা হয় সেইটো আমাৰ এটা প্ৰশ্ন আছে। দ্বিতীয়তে, 7 জুলাই এজন যুৱকৰ সলিল সমাধি ঘটে ভোগদৈ নৈত। আমিও দুখিত, সেই ঘটনাটো আমি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আমিও তেখেতৰ পৰিয়ালৰ সৈতে দুখৰ সমভাগী হৈছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। একাংশই ক'ব খোজে যে যুৱকজন বালি খন্দা গাঁতত সোমাই মৃত্যু হ'ব লগা হ'ল, কিন্তু যুৱকজনৰ মৃতদেহ কেইবা কিলোমিটাৰ দূৰত উদ্ধাৰ হৈছে। সেই দিনত ভোগদৈ নৈৰ ঢল বহুত বৃদ্ধি পাইছে আৰু পানীৰ সোঁতো বহুত বেছি আছিল, যাৰ বাবে ভোগদৈ নৈৰ ৰাজতীয়া সমীপৱৰ্তী অঞ্চলৰ দুজন লোকৰ ভোগদৈ নৈত সলিল সমাপ্তি ঘটিছিল। আমি সেই ঘটনাটো দুখ প্ৰকাশ কৰিছোঁ। তাত কিয় এই ঘটনা হ'ল আৰু বালিমহলৰ খননৰ অনুমতি দিয়া গৈছে চিত্ৰৰঞ্জন নেওগৰ নামত। এইকেইদিন কেইটামান সংবাদ মাধ্যমে ৰঞ্জন তাছা, পৱনজিৎ শইকীয়া আদিৰ নাম সাঙুৰি আছে। আমি জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে এনে সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে। যিহেতু এটা সংবাদ মাধ্যমত ৰঞ্জন তাছাৰ সন্তানৰ আলোকচিত্ৰ প্ৰচাৰ কৰা হৈছে, যদিও ব্লাৰ কৰি দিয়া হৈছে, সন্তানৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে, যিটো সেই কণমানি কিশোৰীগৰাকীৰ মানসিকভাৱে বহুত প্ৰভাৱ পৰিছে। সেইটো আপোনালোকক জনাইছোঁ। হয়তো সেই বিষয়টোৰ ওপৰতো আইনৰ কাষ চপা হৈছে, যাৰ বাবে স্থানীয়ভাৱে গোচৰ তৰাৰ লগতে মহিলা আৰু শিশু আয়োগৰ ওচৰতো গোচৰ তৰা হৈছে। তদুপৰি 16 জুলাই 2025 তাৰিখে আচ্ছাগাই আয়োজন কৰা ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা ও সাহিত্য সম্পাদক টংকেশ্বৰ ৰাজপুত আৰু যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰী গকুল মাৰ্জীয়ে শ্ৰী ৰঞ্জন তাছাক মূৰমূৰীয়াই ঘটনাটোৰ লগত সাঙুৰিবলৈ চেষ্টা কৰিছে।
আৰু দুয়োজনৰ ওপৰত ইতিমধ্যে আদালতত গোচৰ দাখিল কৰা হৈছে। সংগঠনটোৰ সাধাৰণ সদস্যৰ পৰা তিতাবৰৰ শীৰ্ষ কেন্দ্ৰীয় কমিটিৰ নেতালৈকে কেইবাজনো মূৰমূৰীয়া পাৰ্মিট মহলৰ পৰা পইচা লোৱাৰ তথ্য আমাৰ হাতত আছে। প্ৰয়োজন হ'লে সকলো তথ্য ৰাজহুৱা কৰা হ'ব। আৰু আচ্ছাৰ সৈতে ৰঞ্জন দাসৰ পৰিয়ালৰ কেইবাজনো সদস্য জড়িত হৈ আছে আৰু এই জাতিটোৰ প্ৰতি তেওঁলোকৰ যথেষ্ট অৱদান আছে। তেওঁলোকৰ এজন ব্যক্তিয়ে আমাৰ যোৰহতীয়া ৰাইজক প্ৰতিনিধিত্ব কৰি আছে কেইবাবাৰো। গতিকে তেওঁলোকৰ জাতিটোৰ প্ৰতি যথেষ্ট অৱদান আছে। জাতিটোৰ প্ৰতি নহয়, অসম ৰাজ্যৰ প্ৰতি তেওঁলোকৰ অৱদান আছে। কিন্তু দেখা গৈছে যে বৰ্তমান কিছুমান সদস্য নেতা সংগঠনৰ নামত দালালি কৰি আছে। মানে মই কথাটো কোৱাটো আকৌ এবাৰ মই কৈ দিছোঁ, বৰ্তমান কিছুমান সদস্যৰ নেতাই সংগঠনটোৰ নামত আচলতে দালালি কৰি থকা দেখা গৈছে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মূৰমূৰীয়া পাৰ্মিট মহলটোৰ লগত বৰ্তমান কাজিৰঙাৰ সাংসদৰ বাৰে বাৰে সাঙুৰি থকা হৈছে। উক্ত পাৰ্মিট মহলটোৰ লগত সাংসদজনৰ কোনো সম্পৰ্ক নাই আৰু ৰঞ্জন দাসৰ লগতো সাংসদজনৰ কোনো ধৰণৰ ব্যক্তিগত সম্পৰ্ক নাই। আগলৈ সেই সাংসদজনক সাঙুৰি এনেধৰণৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যম আৰু সাংবাদিক প্ৰতিষ্ঠান আৰু সাংবাদিক বন্ধুসকলক বিনম্ৰতাৰে অনুৰোধ জনোৱা হৈছে। আচলতে সেইটো আমাৰ কথা। সেই কথাখিনি মই মোৰ পাৰ্মিট থকা মহলৰ হৈ পেলাই মই অধিবক্তা দিব্যাজ্যোতি শইকীয়া আপোনালোকক প্ৰকাশ কৰিছোঁ, আপোনালোকক জনাইছোঁ। আৰু বহুতো ক'বলগীয়া আছে। আপোনালোকে সহযোগ কৰিলে আমি নিশ্চয় আপোনালোকে প্ৰশ্ন উত্তৰ দিবৰ কাৰণে সাজু হৈ থাকিম। আৰু এটা কথা আমি বিশেষভাৱে জনাওঁ, যিহেতু এজন সাংসদ জনপ্ৰতিনিধি, তেওঁক যদি কিছু ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত সাঙুৰি থকা হয়, তেতিয়া তেওঁক যিসকল ৰাইজে নিৰ্বাচিত কৰি পঠায় তেওঁলোকৰো মনত আঘাত পায়। গতিকে সঁচা হ'লে আমি কোনো ক'বলৈ নাই। যদি মিছা কথা এটা প্ৰকাশ পায়, এনেধৰণৰ মিছা কথাই আজিকালি আপোনালোকে ব্যুৰ' ৰিপৰ্ট মায়া নিউজ।